बोलना তেখেতে মই যেতিয়া আকৌ ৰিটাৰ্ণ তেখেতৰ পৰা পইচাটো বিচাৰিছোঁ তেখেতে মোক পইচা ৰিটাৰ্ণ নকৰে মই তেখেতক যথেষ্ট দিন দিয়া গৈছে তেখেতে সদায় মোক কয় আজি দিম কাইলৈ দিম আজি দিম কাইলৈ দিম মই ইনফেক্ট তেখেতক মোৰ প্ৰব্লেমছো কৈছোঁ তেতিয়াও তেখেতে নিদিয়ে আৰু লাষ্ট যেতিয়া মই তেখেতক কৈছোঁ যে মই পুলিচৰ হেল্প ল'ব লাগিব ষ্টিল তেখেতে মানে মোক কৈছে হ'ব আপুনি লিগেলি যাওক আপুনি পুলিচৰ হেল্প লওক যি কৰে কৰক মানে তো তেনেকৈতো নহয় বস্তুটো পুলিচৰ পাৱাৰ দেখাইছিল আপোনাৰ হয় আৰু মানে মোৰ এগেইনষ্টত মানে মই যেতিয়া তেখেতক কৈছিলোঁ যে মই পুলিচৰ ওচৰত মই যাব লাগিব তেতিয়া তেখেতে ৰোহন চাহু তেখেতক ফোন কৰি পেলাই কৈছে যে বাইদেউ যদি পুলিচৰ ওচৰত যায় বাইদেউৰো যদি চিনাকি আছে তেতিয়া মোৰো মানে আলফাৰ লগত চিনাকি আছে তেনেকৈ মানে আলফা ৱৰ্ড মেনশ্যন কৰিছে হয় তেখেত আপোনাৰ DY 365ৰ ৰিপৰ্টাৰ হয় বুলি তেখেত মোৰ ওচৰত এজ এ পেচেণ্ট আহিছিলে তেখেতৰ ৱাইফ তেখেতৰ মাদাৰ আৰু তেখেতৰ কোনোবা এজন মানুহ এজ এ পেচেণ্ট আহিছিলে মোৰ ওচৰত হয় হয় DY 365ৰ ৰিপৰ্টাৰ হয় বুলি কৈছিলে তেখেত মানে মই 1,60,000 এওঁ বিজনেছ পাৰ্পছৰ কাৰণে লৈছিলে বাট আজি 2 মাহৰ পৰা দৌৰাই আছে পইচাটো নিদিয়ে যেতিয়া মই ক'লোঁ লিগেল একশ্যন ল'ম তেতিয়া মোক মানে আলফা ভাবুকি দিছে কি বোলে তুমি যদি লিগেল একশ্যন যোৱা আমাৰ ওচৰতো বোলে বহুত মানুহ আছে এনেকুৱা যিটো তোমাক উঠাই লৈ যাব পাৰে এজাহাৰ দিছে পইচা নাই দিয়া এতিয়ালৈকে নাই দিয়া বহুত মানুহৰ পৰা এনেকুৱা লৈছে পিছত আমি গম পালোঁ আমিতো দিছিলোঁ পিছত গম পালোঁ যে মানে তাৰ বহুত মানুহৰ পৰা লোৱা হৈছে এইটোতো মই নাজানো এনে কৈছিলে কিবা এওঁ গাড়ী লৈ যেতিয়া আহে কিবা প্ৰেছ বুলি লিখা আছিলে হয় এগৰাকী মহিলা চিকিৎসকে এটা অভিযোগ দিছিলে যে এজন মানে প্ৰাক্তন আপোনাৰ মিডিয়া কৰ্মীয়ে তেওঁৰ পৰা প্ৰায় 6 লাখ টকা ধাৰলৈ লৈছিলে কিন্তু পৰৱৰ্তী সময়ত যেতিয়া পইচাখিনি ঘূৰাই দিয়া সময় আহে তেতিয়া তেওঁ বিভিন্ন ধৰণৰ ভয় ভাবুকি দি প্ৰাণে মৰাৰ ভাবুকি দিছিলে গতিকে এই সংখ্যাটোত এটা গোচৰ ৰুজু কৰা হৈছে আৰু এই সংখ্যাটোত যোনজন অভিযুক্ত ব্যক্তি তেওঁক আমি কৰাই অভিযুক্তগৰাকীৰ নাম কি অভিযুক্তগৰাকীৰ নাম হ'ল দুলেন বৰা আৰু কেছ নাম্বাৰটো কিমান তেওঁৰ কেছ নাম্বাৰটো 813/24